অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ হোজাই বজাৰত মৰাপাটৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1900 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 2500 টকা, ফুলকবি 3200 টকা, 4000 টকা, অমিতা 1000 টকা, 1500 টকা, কেঁচা জলকীয়া 3000 টকা, 3200 টকা। যোৰহাট বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 3500 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 4500 টকা, বেঙেনা 1600 টকা, 2200 টকা, বন্ধাকবি 1300 টকা, 1400 টকা, জাতিলাও 1800 টকা, 2000 টকা। নলবাৰী বজাৰত লেচেৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1800 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 2200 টকা, অমিতা 1200 টকা, 1400 টকা, তিয়ঁহ 1000 টকা, 1200 টকা, মৰাপাট 1600 টকা, 2300 টকা। বৰপেটা বজাৰত সৰিয়হৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 3900 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 4400 টকা, মূলা 1800 টকা, 2000 টকা, ৰঙালাও 900 টকা, 1000 টকা, বিলাহী 2000 টকা, 2500 টকা। মহাৰাষ্ট্ৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আকাশ আংশিকভাৱে ডাৱৰীয়া থাকিব। বতাহ 5 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 75% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। এতিয়া বতৰ বুলিলে উৎকট গৰমটোলৈ ভয় লাগে। এয়া জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতা বৃদ্ধিৰ ফল। বৰ্তমান ধান খেতিৰ বতৰ। দেখা গৈছে ধান উৎপাদনৰ বাবে যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰ, বিশেষকৈ ইউৰিয়া সাৰ ব্যৱহাৰ কৰাৰ বাবে ভূগৰ্ভৰ পানী, খাল বিলৰ পানী প্ৰদূষিত হৈছে। নাইট্ৰাছ অক্সাইডৰ নিৰ্গমন হৈ গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে। ইউৰিয়া আৰু আন ৰাসায়নিক সাৰৰ ব্যৱহাৰ পোনছাটেই বৰ্তমান অৱস্থাত না কৰিব নোৱাৰিলেও বিকল্প হিচাপে জীৱাণু সাৰ, জৈৱিক সাৰ, সেউজ সাৰ, উনি, পচন সাৰ, পথাৰত আগতীয়াকৈ হাল মাৰি ঘাঁহ বন পচাই ধান বা অন্যান্য খেতি কৰিব পাৰি। এই ক্ষেত্ৰত কৃষিৰ লগত জড়িত সকলোৱে বায়' ফাৰ্টিলাইজাৰ বা জীৱাণু সাৰৰ সজাগতাৰ লগতে ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব। গতিকে আহক আজি জীৱাণু সাৰৰ ব্যৱহাৰ সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ। এইখিনিতে উল্লেখ কৰিব পাৰি যে অসম কৃষি বিশ্ববিদ্যালয়ৰ তৎপৰতাত অসম চৰকাৰৰ সহযোগত 1981-82 চনত অসমত প্ৰথম জীৱাণু সাৰ প্ৰয়োগ হৈছিল। জীৱাণু সাৰ বুলিলে এবিধ সামগ্ৰীক বুজায় য'ত ক্ষুদ্ৰাতিক্ষুদ্ৰ উপকাৰী জীৱ থাকে, যিয়ে উদ্ভিদ বা গছক অত্যাৱশ্যকীয় পোষক দ্ৰব্য যোগান ধৰি শ্ৰীবৃদ্ধিত সহায় কৰে। পৰীক্ষাগাৰত উপকাৰী ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱাণুবোৰক উপযুক্ত পৰিৱেশত বংশ বৃদ্ধি কৰি কৃষিভূমিৰ প্ৰয়োগ কৰাৰ বাবে জীৱাণু সাৰ প্ৰস্তুত কৰি উলিওৱা হয়। গতিকে আহক বিভিন্ন জীৱাণু সাৰ সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ প্ৰধান বিজ্ঞানী ডক্টৰ ধ্ৰুৱজ্যোতি নাথে কি কয় শুনো। আমাৰ যিটো বায়' ফাৰ্টিলাইজাৰ আৰু বায়' পেষ্টিচাইড প্ৰডাকশ্যন চেণ্টাৰ আছে, তাত আমি ইয়াতে তাত গৱেষণা কৰোঁ। আৰু এই গৱেষণাৰ মেইন উদ্দেশ্য হ'ল যে কৃষকৰ কাৰণে আমি কিছুমান জীৱাণু সাৰ উপলব্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু অলৰেডি আমি প্ৰায় 6-7 বিধমান বিভিন্ন প্ৰকাৰৰ জীৱাণু সাৰ তেখেতসকলৰ কাৰণে আমি উলিয়াই দিব পৰা হৈছোঁ। এতিয়া কথা হ'ল কি, জীৱাণু সাৰ আমি যেতিয়া জীৱাণু সাৰৰ কথা ক'ম, জীৱাণু সাৰৰ একচুৱেলি তাৰ উপযোগিতাটো কি সেই বিষয়ে আমি অকণমান জানিব লাগিব।
বৰ্তমান কৃষিত যথেষ্ট পৰিমাণৰ কেমিকেল ফাৰ্টিলাইজাৰ বা পেষ্টিচাইড ইউজ কৰা হয় তো যাৰ কাৰণে আমাৰ কৃষিৰ যিটো মূল যিটো বহনক্ষম যিটো ব্যৱস্থা সেই ব্যৱস্থাটো সাধাৰণতে কমি যায় আৰু বহুত ক্ষেত্ৰত মাটিৰ আমলিক যিটো গুণ তাৰ আমলিক গুণটো বৃদ্ধি পাই যায় আৰু এই গোটেই কাৰকখিনিৰ কাৰণে একচুৱেলি যিটো জৈৱ বৈচিত্ৰতা সেই জৈৱ বৈচিত্ৰতাটো আমাৰ কমি যায় মাটিৰ গুণাগুণ নষ্ট নকৰাকৈ আৰু প্ৰডাকশ্যনৰ কোনো তাৰতম্য নোহোৱাকৈ বৰ্তমান কৃষিত যথেষ্ট জোৰ দিয়া হৈছে আৰু এই ক্ষেত্ৰত জীৱাণুৰ এটা বিশেষ ভূমিকা আছে তো আমি এই গৱেষণাগাৰত সাধাৰণতে যিখিনি জীৱাণুৰ আমি অলৰেডি উলিয়াইছোঁ সেই জীৱাণুৰখিনিৰ বিষয়ে দুই এটা কথা আমি ক'ব বিচাৰিছোঁ তো ধৰি লওক ধান খেতিৰ কাৰণে আমি সাধাৰণতে ইউৰিয়া ছুপাৰ ফছফেট বা পটাছিয়াম সাৰ ব্যৱহাৰ কৰোঁ সেই কেমিকেল ফাৰ্টিলাইজাৰটো আমি ৰিডিউচ কৰি প্ৰায় আমি 50% ৰিডিউচ কৰিব পাৰোঁ যদি আমি তাৰ পৰিপূৰক হিচাপে জীৱাণু সাৰ আমি দিব পাৰোঁ এই ক্ষেত্ৰত আমাৰ এটা বিশেষ জীৱাণু সাৰ আমি ইতিমধ্যে উলিয়াইছোঁ সেইটো হ'ল আপোনাৰ এজস্পিৰিলাম বেষ্ট কনচৰ্চিয়া বা এজস্পিৰিলাম তো এজস্পিৰিলামটো হ'ল কি মানে যিটো আমি ইউৰিয়া সাৰ ব্যৱহাৰ কৰোঁ সেই ইউৰিয়াৰ পৰিপূৰক হিচাপে তাৰ নাইট্ৰজেন ফিক্সিং হিচাপে ই কাম কৰে তো এজস্পিৰিলামটোৱে গছৰ শিপাত সংলগ্ন হৈ থাকে আৰু ই বায়ুমণ্ডলৰ পৰা যিখিনি আমাৰ বায়ুমণ্ডলত যথেষ্ট পৰিমাণে নাইট্ৰজেন আছে সেই নাইট্ৰজেনখিনি তাত সংগ্ৰহ কৰি এটা সময়ত সেই নাইট্ৰজেনখিনি সেই অৰ্গেনিজমটো যেতিয়া জীৱাণুটো যেতিয়া মৰি যোৱাৰ পিছত সেই নাইট্ৰজেনখিনি গছৰ কাৰণে উপলব্ধ হয় ঠিক সেইদৰে আমাৰ ধৰি লওক মাটিত ফছফৰাছৰ অন্য এটা প্ৰয়োজন আছে এই ফছফৰাছৰ ক্ষেত্ৰত কি হয় আমি কেমিকেল ফাৰ্টিলাইজাৰ হিচাপে আমি ছুপাৰ ফছফেট ইউজ কৰোঁ কিন্তু তাৰ পৰিপূৰক হিচাপে যদি জীৱাণু সাৰ ইউজ কৰিব বিচাৰোঁ আমি ফছফেট চলুৰেজিং বেক্টেৰিয়া ইউজ কৰিব পাৰোঁ এইটো কিয় দৰকাৰ কাৰণ আমি যদি এডৰা কৃষিত যদি আমি কেমিকেল ফাৰ্টিলাইজাৰ ধৰি লওক ছুপাৰ ফছফেট আমি ইউজ কৰোঁ তাৰ প্ৰায় 70 পৰা 85% আমাৰ মাটিত ফিক্স হৈ যায় এই ফিক্স হোৱাৰ মেইন কাৰণটো হ'ল কি আমাৰ মাটিৰ গুণাগুণটো হ'ল আমলিক গতিকে সেই ফিক্স হোৱা ফছফৰাছখিনি আকৌ গছৰ কাৰণে উপলব্ধ কৰিব হ'লে আমি তাক কিছুমান অৰ্গেনিজমৰ থ্ৰুদি বা জীৱাণুৰ থ্ৰুদি তাক আমি উপলব্ধ কৰিব পাৰোঁ এই ক্ষেত্ৰত ফছফেট চলুৰেজিং বেক্টেৰিয়া এটা খুব সুন্দৰ জীৱাণু সাৰ যি ফছফৰাছটো মাটিৰ পৰা সলিউবিলাইজ কৰি তাক গছত উপলব্ধ কৰিব পাৰে ঠিক সেইদৰে ইয়াৰ লগতে আমাৰ এতিয়া এই ক্ষেত্ৰত হৈছে কি আৰু এটা আমি উলিয়াইছোঁ সেইটোক কয় পটাছিয়াম সলিউবিলাইজিং বেক্টেৰিয়া খেতিৰ কাৰণে সাধাৰণতে ছুপাৰ ফছফেট পটাছিয়াম বা ইউৰিয়া এই তিনিটা বস্তু যথেষ্ট প্ৰয়োজন হয় যিহেতু পটাছিয়ামটো আমাৰ গোটেই ভাৰতত পটাছিয়ামটো আমাৰ ইম্পৰ্ট কৰা হয় কিন্তু আমাৰ ইয়াত ক'তো মেনুফেকচাৰিং নহয় ইয়াত খালি পেকেজিঙে হয় আৰু তাৰ কাৰণে যথেষ্টখিনি আমাৰ সম্পদ বাহিৰলৈকে গুচি যায় তো সেইকাৰণে আমি ভাবিছোঁ কি যিহেতু মাটিত তাৰ পটাছিয়ামৰ পৰিমাণটো যথেষ্ট পৰিমাণে থাকে প্ৰায় 90 পৰা 80% পটাছিয়াম মাটিৰ যিটো ক্ৰিষ্টেল বুলি কয় সেই ক্ৰিষ্টেলত ফিক্স হৈ থাকে চ' সেই পটাছিয়ামটো আমি মাটিৰ পৰা উলিয়াই আনিব কাৰণে কিছুমান অনুজীৱ আমি ব্যৱহাৰ কৰোঁ সেই অনুজীৱটোৰ নাম হৈছে কি আপোনাৰ পটাছিয়াম সলিউবিলাইজিং বেক্টেৰিয়া গতিকে ইউৰিয়া ছুপাৰ ফছফেট বা পটাছিয়াম মিউৰেট অফ পটাছৰ সলনি আমি এতিয়া এজস্পিৰিলাম ফছফেট সলিউবিলাইজিং বেক্টেৰিয়া বা পটাছিয়াম সলিউবিলাইজিং বেক্টেৰিয়া আমি ইউজ কৰিব পাৰোঁ ইয়াৰ লগে লগে এতিয়া দেখা গৈছে যে কৃষিত যথেষ্ট ফাৰ্টিলাইজাৰ ইউজ কৰাৰ ফলত আমাৰ কিছুমান মৌল আৰু ডেফিচিয়েণ্ট হৈ গৈ আছে ধৰি লওক আমাৰ জিংক এটা ভেৰি ক্ষুদ্ৰ মৌল কিন্তু ইয়াক গছৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় এই ক্ষেত্ৰত আকৌ দেখা গৈছে প্ৰায় আমাৰ অসমৰ কৃষিভূমি বা সমগ্ৰ ভাৰতৰ কৃষিভূমিত প্ৰায় 35 পৰা 40% মাটিত জিংকৰ পৰিমাণটো যথেষ্ট কম এই জিংকখিনি উপলব্ধ কৰাৰ ক্ষেত্ৰত আকৌ জিংক সলিউবিলাইজিং বেক্টেৰিয়া নামৰ অন্য এটা অনুজীৱ আমি উদ্ভাৱন কৰিব পাৰিছোঁ এইটো হ'ল আপোনালোকে দেখি পাব এই জিংক সলিউবিলাইজিং বেক্টেৰিয়া বিশেষকৈ ৰাইচত বা ধানত আমি ইয়াৰ প্ৰয়োগ কৰিলে যথেষ্ট সুফল পাব পাৰোঁ এতিয়া কথা হ'ল কি আমাৰ কৃষকসকলে এই চাৰিটা বেলেগ বেলেগ বায়' ফাৰ্টিলাইজাৰ বা জীৱাণু সাৰ ব্যৱহাৰ নকৰি আমি এই গোটেই বস্তুকেইটা একেটা ফৰ্মুলাতে আমি এইটো বনাইছোঁ ইয়াক কয় কনচৰ্চিয়া বা এটা যুক্ত জৈৱ সাৰ জীৱাণু সাৰ এই জীৱাণু সাৰত আমাৰ এজস্পিৰিলাম থাকিব
ফসফেট সলিবিলিজিং ব্যাকটেরিয়া থাকিব পটাছিয়াম সলিবিলিজিং ব্যাকটেরিয়া থাকিব আৰু দৰকাৰ পৰিলে আমি জিংক সলিবিলিজিং ব্যাকটেরিয়া এই তিনিবিধ চাৰিবিধ অৰ্গানিজম আমি একেলগে কৃষকৰ কাৰণে উলিয়াই দিব পাৰোঁ উপকাৰী জীৱাণুবোৰৰ ভিতৰত এনে কিছুমান জীৱাণু আছে যিয়ে বতাহৰ পৰা বায়বীয় নাইট্ৰজেনক পোনে পোনে নিজৰ শৰীৰৰ ভিতৰত টানি ল'ব পৰা ক্ষমতা আছে এইদৰে অন্য কিছুমানে মাটিত থকা অদ্ৰৱণীয় ফসফৰাছ পটাছিয়াম বা জিংক দ্ৰৱীভূত কৰি উদ্ভিদৰ বাবে সহজলভ্য কৰি তোলে অন্য কিছুমানে আকৌ মাটিত থকা জাবৰ জোথৰ তথা শস্যৰ অৱশিষ্টসমূহ দ্ৰুতগতিত খাদ্য মৌলসমূহ শস্যই গ্ৰহণ কৰিব পৰা অৱস্থালৈ ৰূপান্তৰিত কৰিব পাৰে জীৱাণুসাৰৰ ব্যৱহাৰ সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ প্ৰধান বিজ্ঞানী ডক্টৰ ধ্ৰুৱজ্যোতি নাথে কি কয় শুনোৱা হকচোন আমাৰ ইয়াত দুটা প্ৰডাক্ট আপোনালোকে দেখা পাব এটা হ'ল সলিড প্ৰডাক্ট আৰু এটা হ'ল লিকুইড প্ৰডাক্ট যদি ধানৰ ক্ষেত্ৰত হয় আমাৰ জেনেৰেলি ধানটো আমাৰ ট্ৰান্সপ্লান্ট কৰা হয় বা ৰুৱা হয় সো এই ক্ষেত্ৰত যদি আমি লিকুইডটো ইউজ কৰিব লাগে আমি 500 ml ইয়াৰ আমি প্ৰায় 200 লিটাৰ মান পানীত লগত মিক্স কৰি পেলাই এডৰা কঠিয়া তলি এডৰাত এটা স্লাৰি হিচাপে বনোৱা যায় আৰু তাত কঠিয়াখিনি ডুবাই থোৱা হয় আৰু ডুবাই পেলাই প্ৰায় 6-7 ঘণ্টা ডুবোৱাৰ পিছত পিছদিনা তাৰ কঠিয়া হিপাৰ লগত সংলগ্ন কৰি কৰা হয় কৰাৰ পিছত পিছদিনা আমি মেইন ফিল্ডলৈকে লৈ যাব পাৰোঁ ঠিক সেইদৰে এই যিটো এজস্পিৰিলাম যিটো সলিড ফৰ্মুলেশ্যন আছে যিটো মানে পাউডাৰ ফৰ্মত আছে এই পাউডাৰ ফৰ্মটো কি কৰিব লাগিব যদি ধৰক আপুনি 1 হেক্টৰ মাটি বা 1 বিঘা মাটি আপুনি খেতি কৰিব বিচাৰে এবিঘাৰ কাৰণে ইয়াৰ 500 গ্ৰাম আৰু প্ৰায় 10 পৰা 15 কেজি যদি পচন সাৰৰ লগত মিক্স কৰি আৰু তাত সমপৰিমাণে অলপমান পানী দি এটা স্লাৰি প্ৰস্তুত কৰি সেই স্লাৰিটোত হিপাখিনি ডুবাই প্ৰায় 6 পৰা 7 ঘণ্টা ডুবাই পিছদিনাখন আমি তাক খেতি পথাৰলৈ লৈ যাব পাৰোঁ আৰু তাৰ পিছত আমি তাৰ গুণাগুণটো আমি গম পাম ঠিক সেইদৰে যদি আমি ধৰি লওক যিবোৰ শস্য আমি হিচি পেলাই কৰোঁ ধৰি লওক উদাহৰণ হিচাপে ধৰক সৰিয়হ বা ঘেঁহু যিবোৰ শস্য আমি হিচি পেলাই কৰোঁ সেই শস্যবোৰত সাধাৰণতে তাৰ গুটিৰ লগত মিক্স কৰি পেলাই এই বায়'ফাৰ্টিলাইজাৰটো প্ৰয়োগ কৰিব পাৰি এতিয়া ধৰক যদি আমি সৰিয়হ কৰোঁ সৰিয়হত ইয়াৰ প্ৰায় 50 গ্ৰাম বায়'ফাৰ্টিলাইজাৰ 1 কিলো সিডৰ লগত মিক্স কৰি পেলাই তাক এটা লেপন দি এটো বস্তু আমি তাত মেইন ফিল্ডত আমি ছটিয়াব পাৰিম ঠিক সেইদৰে ঘেঁহুৰ ক্ষেত্ৰতো আমি যেতিয়া বায়'ফাৰ্টিলাইজাৰটো ইউজ কৰিম বায়'ফাৰ্টিলাইজাৰটো ঘেঁহুৰ সিডৰ লগত মিক্স কৰি পেলাই আমি ইউজ কৰিব পাৰিম সলিডো কৰিব পাৰিব আৰু আপুনি লিকুইডো কৰিব পাৰিব যদি লিকুইড হয় অকল মাত্ৰ 10 ml 100 ml মান পানীত আপুনি ভালকৈ ডাইলিউট কৰি ল'লে ডাইলিউট কৰি 1 কিলো সিড তাৰ লগত মিক্স কৰিব পাৰিব গতিকে বহুত কম পৰিমাণৰ বায়'ফাৰ্টিলাইজাৰ আপোনাৰ যথেষ্টখিনি মিন্স আপোনাৰ নিউট্ৰিয়েন্টছ গছৰ কাৰণে দিবলৈ সক্ষম হ'ব ঠিক সেইদৰে আলুৰ ক্ষেত্ৰত যদি আলু আমি কৰিব বিচাৰোঁ আলুৰ যিবোৰ গুটি থাকে সেই গুটিৰ লগত মিহলাই পেলাই আমি তাৰ বায়'ফাৰ্টিলাইজাৰটো দিব লাগিব এনেদৰে আমি শস্য ভেদে বা মাটিৰ প্ৰকাৰ ভেদে আমি বেলেগ বেলেগ বায়'ফাৰ্টিলাইজাৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ টাইপত ইউজ কৰিব পাৰোঁ আৰু ইয়াৰ কাৰণে আমাৰ গোটেই ফৰ্মুলেশ্যনটোত প্ৰত্যেকটো ফৰ্মুলেশ্যনতে আমাৰ পুৰা ডাইৰেকশ্যনটো তাত দিয়া থাকিব গতিকে কৃষকে যদি এইখিনি ইউজ কৰিব বিচাৰে তাৰ কাৰণে তেওঁলোকে কোনো অসুবিধা নাপায় সাধাৰণতে প্ৰতি বিঘা শালি ধান খেতিৰ বাবে 500 গ্ৰাম এজাছমিৰিলাম 500 গ্ৰাম ফসফটিকা একে পৰিমাণে পটাছিয়াম দ্ৰৱণীয় জীৱাণুসাৰ জিংক দ্ৰৱণীয় জীৱাণুসাৰ 10-15 কিলোগ্ৰাম পচন সাৰৰ লগত পানীৰে মিহলাই মিশ্ৰণ বনাই তাত ধানৰ কঠিয়াৰ শিপাবোৰ পৰিষ্কাৰ কৰি 8-10 ঘণ্টা ডুবাই ৰখা হয় যাতে জীৱাণু সমৃদ্ধ এই মিশ্ৰণটি ভালদৰে শিপাত লাগি ধৰে তাৰ পিছত মূল পথাৰত ধান ৰোপণ কৰা হয় আমি লগ পাইছিলোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ অঞ্জুমা গায়নক জীৱাণুসাৰৰ পৰীক্ষাৰ বিভিন্ন কাম-কাজৰ বিষয়ে ডক্টৰ অঞ্জুমা গায়নে কি কয় শুনো আমাৰ এই জীৱাণুসাৰ ইউনিটটোত গোটেই আমাৰ যিখিনি জীৱাণুসাৰ নৰ্থ ইষ্টৰ বিভিন্ন জেগাৰ পৰা
আমাৰ আইসোলেশন কৰা হয় তাৰ পিছত আমি আমাৰ ইয়াত বিভিন্ন ধৰণৰ ইকুইপমেন্টস আছে ল্যাবৰেটৰীত ব্যৱহাৰ কৰা যিবিলাক আমাৰ মেচিন আছে তাৰ থ্ৰুদি আমি গোটেই বস্তুখিনি আইসোলেশন কৰি অৰ্গানিজম যিমান আছে আমাৰ আইসোলেশন কৰা হয় তাৰ পিছত সেইখিনি পিউৰিফাই কৰা হয় তাৰ পিছতহে বিভিন্ন প্ৰক্ৰিয়াৰ পিছত আমি বায়োফাৰ্টিলাইজাৰ বা জীৱাণুসাৰ তৈয়াৰ কৰা হয় আপোনালোকক ৰাইজোবিয়াম বায়োফাৰ্টিলাইজাৰ বা জীৱাণুসাৰৰ কথা কোৱা হৈছে এখন আমাৰ ৰাইজোবিয়ামৰ প্লেট এটো আমি ইয়ামা মিডিয়াত ৰাইজোবিয়ামটো আমি ল্যাবৰেটৰীত গ্ৰো কৰা হৈছে আৰু এটো হল আমাৰ এজোটোবেক্টৰ যেটো আমি বিভিন্ন শস্যত ব্যৱহাৰ কৰিব পাৰো এটো এজোটোবেক্টৰ এখন প্লেট ইয়াত আমি পিউৰিফাই কৰি ইয়াৰ পৰা এই পিওৰ কালচাৰখিনি আমি বায়োফাৰ্টিলাইজাৰ বনাবলৈ ব্যৱহাৰ কৰা হয় আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ জীৱাণুসাৰৰ প্ৰদৰ্শনী কাৰ্যালয়ত সুন্দৰভাৱে সজাই থোৱা বিভিন্ন প্ৰকাৰৰ জীৱাণুসাৰ দেখিবলৈ পাওঁ আগ্ৰহী কৃষকসকলে এই বিভাগৰ পৰা প্ৰয়োজনীয় জীৱাণুসাৰ সংগ্ৰহ কৰি ব্যৱহাৰ কৰিলে নিশ্চয় উপকৃত হ'ব আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ হৰ্টিকালচাৰ ফাৰ্ম অৰ্থাৎ উদ্যান শস্যৰ পামত দেখা পাওঁ বিভিন্ন ধৰণৰ ফলমূলৰ গছ নেমু কল আনাৰস লিচু আৰু বহুতো অতি সুন্দৰভাৱে লগোৱা আলিৰ কাষৰ শাৰী শাৰী কলবোৰ ভৰি ভৰি লাগিছে নেমু আকৌ কিছুদিনৰ পিছত আপেলৰ খেতি চাবলৈ কৃষক আহিব পাৰিব শাক-পাচলিৰ উদ্যানত দেখিবলৈ পোৱা গৈছে সেলেৰি লেটুছ পাৰ্সলে ব্ৰুছেলছ স্পাউট আদি বহুতো অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান পামৰ পাম পৰিচালক তথা অধ্যাপক ডক্টৰ শৈলেন গগৈয়ে তেওঁৰ দ্বাৰা পৰিচালিত পামখনৰ লগতে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কি কয় শুনো আমাৰ এই পামখনত কেৱল ফলমূলৰ খেতি কৰাই নহয় আমাৰ ইয়াত গোটেইবিলাক কৰা হয় ফলমূল শাক-পাচলি ভেষজ উদ্ভিদ ফুল আৰু সৌন্দৰ্যবৰ্ধক গছ এই গোটেইবিলাকৰ খেতি আমি ইয়াত কৰোঁ খেতি উৎপাদনৰ কাৰণে নহয় আমি কৰোঁ ইয়াত মেইনলি প্ৰশিক্ষণ কাৰণে আৰু আমাৰ পৰীক্ষামূলক গৱেষণা যিবিলাক হয় সেইটো কাৰণেহে আমি এইবিলাক খেতি কৰোঁ আমাৰ ইয়াত বৰ্তমান আজিৰ দিনটো যদি চাবলৈ যোৱা হয় আমাৰ ইয়াত কমেও 27 জনমান MSc আৰু PhD ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে গৱেষণা কৰি আছে বিভিন্ন শস্যত আমাৰ ইয়াত যিবিলাক শাক-পাচলি আছে বা ফলমূল আছে এইবিলাক আমি যিবিলাক আমাৰ গোটেই ভাৰতত মানে ক'ব লাগিব যে যিবিলাক আটাইতকৈ ভাল জাত উন্নত জাত সেই জাতবিলাক আমি ইয়াত লগাই থৈছোঁ আৰু আমাৰ ইয়াত বিশেষকৈ আমি জোৰ দিওঁ যে যিবোৰ নতুন শস্য আহিছে ধৰি লওক নতুন শস্যৰ ভিতৰত ড্ৰেগন ফ্ৰুট বোলা এটা আহিছে আজিকালি বগৰী আহিছে বিলাতী বগৰী আহিছে তেনেকৈ নতুন শস্য আহিছে আজিকালি কিছুমান এনেকুৱা যিবিলাক সেলেৰি বুলি কয় যিটো চুপত ব্যৱহাৰ হয় বা পাৰ্সলি বুলি কয় এইবিলাক চুপত ব্যৱহাৰ হয় এইবিলাক আমাৰ বিলাতী পাচলি যিটো আগতে কৰা নহৈছিলে ব্ৰকলি বাৰু হৈ গ'ল কিন্তু ব্ৰাছেলছ স্প্ৰাউট বুলি আজিকালি পাচলি এটা আহিছে এইবিলাকৰ আমি উৎপাদন কৰি আছোঁ ইয়াত চলি আছে আমাৰ পৰীক্ষা চলি আছে কি জাত ভাল হ'ব কেনেকুৱা ধৰণৰ প্ৰযুক্তিবিদ্যা লাগিব এইবিলাক উৎপাদন কৰিবৰ কাৰণে সেইবোৰৰ ওপৰত গৱেষণা চলি আছে নতুন জাত বুলি ক'লে মানে কিছুমান জাত এনেকুৱা আহিছে যিবিলাক অধিক উৎপাদনক্ষম বেমাৰ প্ৰতিৰোধী ক্ষমতা থকা এনেকুৱা জাতো আমাৰ ইয়াত আছে ধৰি লওক লিচু ক্ষেত্ৰত যদি কওঁ লিচুত যিকেইটা ভাল জাত আছে আমাৰ অসমত বা গোটেই ভাৰততে প্ৰসিদ্ধ যেনেকৈ আমাৰ তেজপুৰৰ লিচু বুলি ক'লে জনাজাত সেই গোটেই জাতকেইটা আমাৰ ইয়াত আছে আৰু সেইকেইটাৰ ওপৰত আমাৰ এতিয়া গৱেষণা চলি আছে আমাৰ ছাত্ৰসকলে কৰি আছে ছাত্ৰীসকলে কৰি আছে তাৰ উপৰিও আমাৰ ফুলৰ নতুন ফুল আমি আনি ইয়াত লগাইছোঁ তাৰ প্ৰযুক্তি কিছুমান আমি উদ্ভাৱন কৰিছোঁ যিটো অসমৰ কাৰণে প্ৰযোজ্য হ'ব অৰ্থাৎ আমাৰ ইয়াত যিখিনি আমাৰ প্ৰযুক্তি হয় যিবোৰ নতুন জাত আছে সেই জাতবিলাক আমি ইয়াত পৰীক্ষা কৰোঁ আৰু যদিহে ভাল পাওঁ তেতিয়াহ'লে আমাৰ ইয়াত এখন হাতপুথি আছে যিখন আমি পেকেজ অফ প্ৰেক্টিছ বুলি কওঁ উদ্যান শস্যৰ পেকেজ অফ প্ৰেক্টিছ হাতপুথি যিখন আমাৰ কৃষকৰ কাৰণে যিটো দৰকাৰ গোটেই প্ৰযুক্তিখিনি তাত থাকে কি জাত লগাব লাগে সেইখিনি থাকে কি কোন সময়ত কৰিব লাগে কোন সময়ত লগাব লাগে কিমান আঁতৰত লগাব লাগে এই গোটেইবিলাক কাৰিকৰী দিশ সেই কিতাপখনত সন্নিৱিষ্ট হৈ থাকে সেইখিনিৰ বিষয়ে আমাৰ ইয়াত পৰীক্ষা চলি থাকে আৰু আমাৰ এই গোটেই নতুন যিখিনি প্ৰযুক্তি উদ্ভাৱন হয় সেই প্ৰযুক্তিখিনি আমি তাত সন্নিৱিষ্ট কৰোঁ তাৰোপৰি আমাৰ ইয়াত ভেষজ উদ্ভিদ আছে অসম আৰু উত্তৰ পূৰ্বাঞ্চল ৰাইজে জানেই যে এইটো আমাৰ বিখ্যাত
ভেষজ উদ্ভিদৰ কাৰণে যিটো আমি মেডিচিনেল প্লাণ্ট বুলি কওঁ সেই গোটেই মেডিচিনেল প্লাণ্টবিলাকৰ আমাৰ প্ৰায় 40 বিধমান মেডিচিনেল প্লাণ্টছ ভেষজ উদ্ভিদ আমাৰ ইয়াত লগাই থোৱা আছে তাৰ ওপৰত আমাৰ গৱেষণা চলি আছে সাধাৰণতে সেইবিলাক খেতি কৰা নহয় কিন্তু আমাৰ ইয়াত আনি আমি এতিয়া তাৰ প্ৰযুক্তি কৌশল উদ্ভাৱন কৰিব চেষ্টা কৰিছোঁ কেতিয়া লগাব লাগে কি লগাব লাগে কেনে ধৰণে লগাব লাগে কিমান আঁতৰত লগাব লাগে এইবিলাক গোটেই প্ৰযুক্তিখিনি আমি উদ্ভাৱন কৰি আছোঁ আৰু এইখিনি আমি আমাৰ যিখন নতুন পেকেজ অফ প্ৰেক্টিছ হ'ব উদ্যান শস্যবিলাকৰ এই তাৰ প্ৰযুক্তিখিনি তাত আমি সন্নিৱিষ্ট কৰিম উল্লেখযোগ্য যে এই উদ্যান পামৰ পৰা বিভিন্ন ধৰণৰ উন্নত মানৰ ফল মূলৰ লগতে শাক পাচলিৰ পুলি কৃষক ৰাইজক যোগান ধৰি অহা হৈছে ডক্টৰ শৈলেন গগৈয়ে লগতে এনেদৰে কয় আমি কৰোঁ কি ইয়াত আমাৰ যিখিনি মই ক'লোঁ যে ভাল জাত আমাৰ ইয়াত যিখিনি লগাই থোৱা আছে লিচুৱেই হওক বা মধুৰিআমেই হওক বা আমেই হওক বা ড্ৰেগন ফ্ৰুটেই হওক যিবিলাক ভাল ভাল জাত লগাই থোৱা আছে তাৰে আমি বংশবিস্তাৰ কৰি এই পুলিবিলাক আমি ৰাইজৰ মাজত বিলাই দিওঁ বা বিক্ৰী কৰোঁ যাতে ভাল জাতৰ ফল মূলৰ গছ আমাৰ ৰাইজে পায় আৰু যাতে আমাৰ যিখিনি উৎপাদন ক্ষমতা আছিলে উৎপাদন ক্ষমতা যাতে বাঢ়ি যায় ভাল জাত যাতে সকলোৰে ঘৰলৈ যায় তেনেকৈ আমি প্ৰশিক্ষণত বিলাওঁ বা বিক্ৰীও কৰোঁ আমি ইয়াত আমাৰ ইয়াত যিটো আমাৰ চেল কাউণ্টাৰ আছে তাত আমি বিক্ৰী কৰোঁ তাৰ উপৰি আমি কৰোঁ কি নতুন জাত যদি আমি পাওঁ সেইবিলাক আনি ইয়াত লগাই থওঁ আমি লগাই থৈ তাৰ চাওঁ আমি যে ভাল হৈছে তেতিয়াহ'লে সেইখিনি আমি আকৌ বংশবিস্তাৰ কৰি তাক আমি আৰু বঢ়াব চেষ্টা কৰোঁ এইখিনি আমাৰ কাম চলি আছে আমাৰ যদিও ছাত্ৰ ছাত্ৰী আছে তাৰ উপৰি আমাৰ প্ৰশিক্ষণ বহুত চলি থাকে সকলো কলেজ স্কুলৰ আমাৰ ওচৰৰ পাজৰ যিমান স্কুল কলেজ আছে সকলোৱে আমাৰ ইয়াত এবাৰ নহয় এবাৰ আহিছেই তাৰ উপৰি আমাৰ বাহিৰৰ যিবিলাক ৰাজ্য আছে অৰুণাচল আছে বা নাগালেণ্ড আছে মণিপুৰ আছে সেইবিলাকৰ প্ৰশিক্ষাৰ্থীও আমাৰ ইয়ালৈ আহে ফাৰ্ম চাবলৈ আহে প্ৰশিক্ষণ ল'বলৈ আহে আমাৰ ইয়াৰ পৰা বস্তু নিবলৈও আহে আমাৰ ইয়াৰ পৰা বস্তু তেখেতসকলে আমাৰ ইয়াৰ পৰা বহুত বস্তু কিনি লৈ যে গৈছে মানে ভাল জাত যিহেতু আমাৰ ইয়াত আছে আমাৰ যিহেতু লাভৰ কাৰণে নকৰোঁ আমি কৰোঁ যে ৰাইজৰ যাতে কৃষিটো অলপ উন্নত মানদণ্ডৰ হয় কাৰণ যদি ৰোপণ সামগ্ৰী যদি ভাল নহয় তেতিয়াহ'লে খেতি কেতিয়াও ভাল নহয় সেইকাৰণে আমি এতিয়া সেইটো জোৰ দি আছোঁ যে ৰোপণ সামগ্ৰী আমি উৎপাদন কৰোঁ আৰু সেইখিনি আমি কৃষকৰ মাজত বিলাওঁ বিভিন্ন আমাৰ যিবিলাক প্ৰজেক্ট আছে সেইবিলাকৰ যোগেদি বা আমি সেইবিলাক বিক্ৰী কৰোঁ বহুত দামত বিক্ৰী নকৰোঁ আমি কম দামতে বিক্ৰী কৰোঁ কিন্তু আমাৰ যিখিনি উৎপাদন কৰোঁ আমাৰ গোটেইখিনি ইয়াৰ পৰা বিক্ৰী হৈ যায় প্ৰত্যেক বছৰ আমাৰ বিক্ৰী হৈ যায় প্ৰায় আমি বছৰত 10-12 লাখ টকাৰ বস্তু ইয়াৰ পৰা বিক্ৰী কৰোঁ তাৰোপৰি আমি ঋতুভিত্তিক ফুল আৰু শাক পাচলি এই পুলিবিলাক আমি উৎপাদন কৰোঁ ঋতুভিত্তিক আৰু প্ৰত্যেক বছৰে আমি প্ৰায় 1.5 লাখমান পুলি ইয়াৰ পৰা বিক্ৰী কৰোঁ শাক পাচলি হওক বা ফুলেই হওক ঋতুভিত্তিক ফুল সেই ফুলখিনি আমাৰ ওচৰৰ পাজৰ যিমানখিনি অনুগ্ৰাহী আছে শাক পাচলি উৎপাদন কৰা মানুহ আছে ঘৰতে যিখন শাকনি বাৰী পাতি লৈছে তেখেতসকলে আমাৰ ইয়াৰ পৰা পুলি নিয়ে যিহেতু আমাৰ ইয়াৰ পুলিখিনি মই কৈছোঁৱে যে আমি লাভৰ কাৰণে নকৰোঁ কিন্তু উন্নত মানদণ্ডৰ আমি পুলি উৎপাদন কৰি বিক্ৰী কৰোঁ আৰু তাত আমি যিটো সাৰ সাধাৰণতে ব্যৱহাৰ কৰে আমি সাৰ ব্যৱহাৰ নকৰোঁ আমি কেৱল গোবৰৰ ওপৰতে আমি এইখিনি উৎপাদন কৰোঁ তাৰ পাছত আৰু আমাৰ নতুন প্ৰজেক্ট চলি আছে তাৰে এটা হৈছে জৈৱিক খেতিৰ ওপৰত আমাৰ গৱেষণা চলি আছে আকৌ নতুনকৈ আজিকালি আহিছে প্ৰাকৃতিক খেতি তাৰ ওপৰতো আমাৰ গৱেষণা আৰম্ভ হৈ গৈছে তাৰ কাৰণে আমাৰ বেলেগ এটা এলেকা এটা বাছি লৈছোঁ য'ত আমি দৰৱ আজি যোৱা 20 বছৰে আমি তাত দৰৱ ব্যৱহাৰ কৰাই নাই সেই তাত আমি এই প্ৰযুক্তিখিনি উদ্ভাৱন কৰিব চেষ্টা কৰিছোঁ জৈৱিক খেতি কেনেকৈ কি ধৰণে কৰিলে ভাল হ'ব শাক পাচলি বা ফল মূল আমি কেনেকৈ জৈৱিকভাৱে উৎপাদন কৰিব পাৰোঁ দৰৱ পাতি নমৰাকৈ কেনেকৈ আমি উৎপাদন কৰিব পাৰোঁ যাতে তাৰ উৎপাদনটো ভাল হয় অথচ তাত বেমাৰ আজাৰটো আমি কমাই ৰাখিব পাৰোঁ প্ৰাকৃতিক নতুনকৈ আহিছে প্ৰাকৃতিক খেতি সেই প্ৰাকৃতিক খেতিৰ ওপৰত আমি আকৌ এতিয়া নতুন কৌশল আহিছে সেই কৌশলবিলাক আমি ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু চাইছোঁ যাতে এইবিলাক আমাৰ ইয়াত মানে ফলপ্ৰসূ হয় আৰু যদি ফলপ্ৰসূ হয় তেতিয়াহ'লে আমাৰ আকৌ মই যিখন ভাতপুথিৰ কথা কৈছিলোঁ পেকেজ অফ প্ৰেক্টিছ হৰ্টিকালচাৰৰ উদ্যান শস্যৰ তাত আমি সন্নিৱিষ্ট কৰি ৰাইজৰ কাৰণে এৰি দিম আশা কৰা হৈছে জীৱাণু সাৰৰ লগতে উদ্যান শস্যৰ পামখনৰ লগত যোগাযোগ কৰি দিহা পৰামৰ্শ ল'লে কৃষকসকল নিশ্চয় উপকৃত হ'ব পাৰিব किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो
बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में